সন্মানীয় এইবিলাক বহু পৰিমাণে সলনি হ'ল আজিৰ এখন শিক্ষানুষ্ঠান সেই গাঁৱলীয়াই হওক বা চহৰীয়াই হওক তাৰ যিটো গুণগত মান সেই গুণগত মানটো আমাৰ কি ধৰণৰ শিক্ষা পদ্ধতিতে আমি পদ্ধতিৰ জৰিয়তে আগবঢ়াই লৈ যাম তাৰ ওপৰতেই ডিপেণ্ড কৰে আজিৰ শিক্ষা ব্যৱস্থাটো বহু পৰিমাণে সলনি হ'ল বহু বেলেগ ধৰণে আগবাঢ়ি গ'ল আজিৰ শিক্ষা পদ্ধতিত এটা ক্লাছৰুমৰ পৰিসৰ আগতে যেনেকে আমাৰ এটা ক্লাছৰুমত 500 400 700 800 ষ্টুডেণ্ট আছিলে আজিকালি ক্লাছৰুমৰ পৰিসৰটো মানে সৰু হ'ল কমি আহিল আৰু সেই কমি অহাৰ লগে লগে প্ৰতিটো ক্লাছৰুমৰ ব্যৱস্থাত আমাৰ যে আধুনিক অডিঅ' ভিজুৱেল এইডছ আৰু দূৰৱৰ্তী শিক্ষা ব্যৱস্থা মানে ঘৰত থাকিও বা আন বেলেগত থাকিও ইণ্টাৰনেটৰ জৰিয়তে আমি শিক্ষা গ্ৰহণ কৰিব পৰা যি বিভিন্ন পদ্ধতি সেয়া আমাৰ মাজত আহিল গতিকে এজন ছাত্ৰ বা ছাত্ৰীয়ে তেওঁ আন বেলেগ কামত ন্যস্ত হৈ থাকিও তেওঁৰ নিজৰ যি ফ্ৰী সময় সেই সময়খিনিত আধুনিক আমাৰ ইণ্টাৰনেটৰ জৰিয়তে শিক্ষা লাভ কৰাৰ যি ব্যৱস্থা সেই ব্যৱস্থাটো লাহে লাহে সুলভ হৈ পৰিব ধৰিছে গাঁৱলীয়া অঞ্চলৰ মহাবিদ্যালয় এখনে কেনেকে সমাজক বা আন আন শিক্ষানুষ্ঠান মুৰব্বী শিক্ষানুষ্ঠানসকলক এখন জিলাৰ আমি এটা ৰাস্তা আমি এটা পথৰ সন্ধান দিব পাৰোঁ যে এনেকুৱা ধৰণৰ আধুনিক টেকন'লজিখিনি আমাৰ জৰিয়তে আমি আৰম্ভ কৰি আমাৰ জৰিয়তে আমি ব্যৱহাৰ কৰি আমি এটা ৰাস্তা আমি এটা পথ আমি তেওঁলোকক দেখুৱাব পাৰোঁ আৰু সেই পদ্ধতিবিলাকনো কেনেকুৱা হ'ব তাৰ ওপৰত বেছ কৰি আমাৰ লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেম এটা আমি মহাবিদ্যালয়ত কেনেধৰণে গঢ়ি তুলিব পাৰোঁ তাৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ এছ টেকন'লজিৰ সঞ্চালক আমাক সম্যক জ্ঞান দাঙি ধৰিব আৰু তাৰ জৰিয়তে আশা কৰিছোঁ আমি সকলোখিনি শিক্ষকে ইয়াত বৈতনিক অবৈতনিক বুলিতে অহৰহ আমি আমাৰ শিক্ষক হিচাপে যিটো আমাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য শিক্ষা প্ৰদান সেই শিক্ষা প্ৰদানটো কেনেকৈ আমি উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰোঁ মই PHB মহাবিদ্যালয়লৈ আমাৰ বিক্ৰম শৰ্মা আৰু নৱৰুণ মিশ্ৰ ছাৰক আমি পুনৰবাৰ আমাৰ মহাবিদ্যালয় আদৰণি জনাইছোঁ আৰু এতিয়া মই আমাৰ নৱৰুণ মিশ্ৰ ছাৰক তেখেতৰ যি প্ৰেজেণ্টেশ্যন লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেমৰ ওপৰত আমাক দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ অনলাইন অফলাইন মোডতে আমি নৰ্মেল যেটো অৰ্থডক্স মেথডৰ আমি ক্লাছ কৰি আছোঁ বা কৰাই আছোঁ এণ্ড তাৰ উপৰি মই ভাবোঁ যে আজিৰ ডেটতে আদাৰ কাইণ্ডছ অফ লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেম ইজ ভেৰি ইম্পৰ্টেণ্ট key role for the students as well as for the faculties also. এতিয়া কুৱেশ্যনটো আহে মই বহুত বেছি ডেছক্ৰিপটিভ হৈছে নাযাওঁ কিয়নো এইটো বেছি ডেছক্ৰিপটিভ হ'লে অলপ বৰিং টাইপৰ হৈ যায় চ' প্ৰথম কথাটো হ'ল যে আমি হোৱাট ইজ লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেম একচুৱেলি ডেফিনেশ্যনত দেখিলে দেখা যায় যে LMS কওঁতে বুজায় যে এটা ছফ্টৱেৰ যিটোৰ যোগেদি আমি বিভিন্ন ধৰণৰ এক্টিভিটিজ ষ্টুডেণ্টৰ লগত কৰিব পাৰোঁ এণ্ড ইট ইজ ৰিলায়েবল আদাৰ পইণ্টছো থাকে বা ক্লাছ ভিডিঅ'জ হওক বা একচুৱেলি স্বামে ধৰক এইটোকে 4 ভাগত ভাগ কৰিছে যে প্ৰথম ভাগত আমি কোৱাড্ৰেণ্ট 1 যে তাতে আমি টিউটোৰিয়েলছবিলাক দিলোঁ যে আমাৰ ষ্টাডি মেটেৰিয়েলছ আছে মই কেনেকৈ আমি ষ্টুডেণ্টৰ লগত মানে কমিউনিকেশ্যন কৰি পিনে টিউটোৰিয়েলছবিলাক দিম কোৱাড্ৰেণ্ট 2 যেনেকুৱা ধৰক আছে আমি
কেনেকৈ ধৰণৰ আমি PDF বা ভিডিঅ'ছবিলাক আমি ষ্টুডেণ্টৰ লগত শ্বেয়াৰ কৰি 3 নম্বৰ পইণ্টছ থাকে যে ডিছকাশ্যন কৰাম যে মই ষ্টুডেণ্টছৰ লগত কেনেকৈ কমিউনিকেশ্যন কৰিম এজ এ অৰ্থডক্স মেথডত আমি যিটো নৰ্মেল ক্লাছৰুমতে ক্লাছ কৰোঁ টিচাৰে পঢ়াই যায় তাৰপিছতে নৰ্মেলি কমিউনিকেশ্যন এটা গেপিংছ এটা থাকে আৰু প্ৰতিজন মানুহে অলৰেডি ষ্টুডেণ্ট লাইফ পাৰ কৰি আহিছে তো ডেইলিয়ে ভাবোঁ ক্লাছৰুমত আজি ছাৰক কুৱেশ্যন কৰিম কিন্তু যেতিয়া ছাৰে পঢ়ায় সেই টাইমতে ইমান সাহস নহয় যে থিয় হৈ পিনে যে ছাৰ এই বস্তুটো বুজা নাই দুটা ফেক্টৰে কাম কৰে এটা হ'ল আমাৰ কমিউনিকেশ্যন ফেক্টৰ থাকে যে আমি ইংলিছত ক'বলৈ অলপ সংকোচবোধ কৰোঁ নৰ্মেল ষ্টুডেণ্টৰ ক্ষেত্ৰত আৰু ছেকেণ্ড পইণ্ট হ'ল যে মই কিবা কুৱেশ্যন কৰিলোঁ লগৰ কেইজনে লৈ পিনে মোক যদি হাঁহে